কোটি টকীয়া ঘড়ী চুৰ কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ অসমৰ এটা দুৰ্ধৰ্ষ চোৰ চুৰি কৰা ঘড়ীটোৰ মূল্য প্ৰায় কোটি টকাৰো অধিক বুলি ইতিমধ্যে নিশ্চিত কৰিছে আৰক্ষীয়ে কিন্তু ঘড়ীটোৰ গৰাকীৰ নাম এই মুহূৰ্তত জনাব লাগিব যি হৈছে বিশ্ববিখ্যাত কিংবদন্তি ফুটবলাৰ ডিয়েগো মাৰাডোনা তেওঁ পিন্ধিছিল এই ঘড়ীটো ডুবাইত কৰ্মৰত শিৱসাগৰৰ ৱাজিদ হুছেইনে চোৰটোৱে চুৰ কৰিছিল কোটি টকীয়া ঘড়ীটো ডুবাইত সংৰক্ষণ কৰি থোৱা আছিল মাৰাডোনাই পৰিধান কৰা ঘড়ীটো শনিবাৰে ঘড়ী চোৰক গ্ৰেপ্তাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে উল্লেখ কৰিব লাগিব যে বিশ্বৰ খুব কম সংখ্যক লোকৰ ওচৰতহে আছে এনে দামী ঘড়ী এটা ঘটনা সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৱাজিদ হুছেইনৰ পিতৃ আৰু মাতৃয়ে কিন্তু ইয়াৰ দৃশ্য দেখুৱাইছো মাৰাডোনাই পৰিধান কৰা সেই ঘড়ীটো চোৰ হৈছিল 50 কোটিৰো অধিক দাম বুলি কোৱা হৈছে এই ঘড়ীটোৰ নাম ইতিমধ্যে নিশ্চিত কৰিছে ফুটবল লেজেণ্ড ডিয়েগো মাৰাডোনা ফ্ৰম হিজ Dubai residence আৰক্ষী অধীক্ষকে ভাষ্য প্ৰদান কৰিছে আমি শিৱসাগৰলৈ লৈ গৈছো পোনপটীয়া সম্প্ৰচাৰত belongs to the legend himself and fled to Assam on receipt of the information last night on 10/12/2021 a search operation was launched by Sivsagar police at various places and recovered the wristwatch of the legend and also apprehended the accused Wajid Hussain son of Altaf Hussain of Sivsagar, Assam, from his in-law's house. Investigation is under progress and interrogation of the accused is on. Sir, any information where he works in Dubai? He has been working in Dubai since 2016. Sir, was it last Dubai Last August 21. He has landed in Assam 21. August 21. Yes. এই ঘড়িটো কেতিয়া চুৰি হৈছিল? This is the matter of investigation. We can't reach any conclusion right now. কাৰণ তো মাৰাডোনাটো যোৱা বছৰ 25 নৱেম্বৰ ঢুকাইছে এবছৰ হৈ গৈছে Since he has been working there since 2016 and as per information he was one domestic helper there. So this is the matter of investigation and after investigation everything will be come out. নহয় স্যার আপুনি এতিয়া মাত্ৰ কথা এটা ক'লে যে এই ঘড়িটো চুৰ কৰি ভাৰতলৈ গুচি আহিছে কিন্তু ঘড়িটো অলৰেডি তো মাৰাডোনা 2020 চনৰ 25 নৱেম্বৰ ঢুকাইছে আৰু তেওঁটো হেৰিলে অসমলৈ ঘূৰি আহিছে এই বছৰ Definitely he was working there at his residence. মানে ৰেসিডেন্সটো আছে তাৰমানে তেতিয়া মৰিলে ৰেসিডেন্স ঘড়িটো চুৰ কৰি লগে লগে পলাই আহা নাই This is the matter of investigation. This is the matter of investigation I already told. But this is a special edition and as per the complaint of lodged at Dubai police, this belongs to the football legend Diego Maradona. এইটো বুজি পালো কিন্তু ঘটনাটো হৈ গৈছে মানুহজন জীয়াই থকা হলে প্ৰশ্নটো অৱতাৰণা নহলে হয় যেহেতু মাৰাডোনা ঢুকুৱাই এবছৰ হৈ গ'ল তেতিয়ালে ঘড়িটো চুৰ কেতিয়া হৈছে He has been working there 2016 now, so this will come out due the course of investigation. তাৰমানে এতিয়া হেৰিয়া যিজন ৱাজিদ হুছেইন তেওঁ এটা কথা কৈছে যে তেওঁ নাইজেৰিয়াৰ বেলিক বুলি এজনে তেওঁ ঘড়িটো দিছিল যিটো কথা আজি তেওঁ মৰাণৰ য'ত তেওঁ মানে শ্বশুৰবাৰী ঘৰৰ পৰা আনিছিলে তাৰ মানুহেও কৈছে যে দেৰিকে ঘড়িটো দিছিলে বুলি This is the statement of one accused and everything will come out during the course of investigation. Yesterday we received the information and yesterday the operation was launched. এতিয়া এই গোটেই বস্তুটো এনেকৈ ক'ব পৰা চাব পৰা যায় নেকি ঘড়িটো ৱাজিদে চুৰ কৰা নাছিলে কিন্তু বেলেগে চুৰ কৰি কাট দিছিলে No, not at all. As per the information received, we can't say this. তাৰমানে যিটো কথা ওলাই আছে যে দেৰিকে দিছে এইটো একিউজৰ পাৰসন বুলি আপুনি ক'ব পাৰে Yeah. সেইটো একিউজ ষ্টেটমেণ্ট Yes. কিন্তু এতিয়ালৈকে গোটেই মেটাৰটো এনেকুৱা হৈছে কাৰণ মাৰাডোনা ঢুকাই যোৱাৰ এবছৰ হৈ গ'ল কিন্তু ঘড়িটো কেতিয়া চুৰ কৰিলে তাৰ হাতত নাই But he has still his house there, no? আৰু কোনবা জড়িত থাকিব পাৰে নেকি স্যাৰ Definitely everything will come out during the course of investigation. We can't reach as per the record available on internet, around 15 lakhs is the cost of this edition. But this is the single watch belongs to the legend himself. So I can't no one can assess the exact price of this watch.
But definitely this is very precious. এইটো স্যার স্পেশাল আছে নেকি স্যার মাউণ্টেনৰ মাজত স্যার অলপ কষ্টলি বেছিও হৈ থাকে স্যাৰ Yes, definitely. স্যাৰ, স্যাৰ, আমি অসমীয়া স্যাৰ, অসমীয়া পিছে, অসমীয়া। অসমীয়া পিছে আমি স্টার্ট করু যোৱাকালি আমি ইনফরমেশন পাইছো আমার স্পেশাল ডাইরেক্টর জেনারেল ল এন্ড অর্ডার শ্রী জি.পি. সিং স্যারে ইনফর্ম কৰিছিল মোক এই ৱাজিদ হুছেইন বুলি এজন মানুহ শিৱসাগৰত থাকে আৰু ই আগত দুবাইত কাম কৰে এই তাৰ পৰা ফুটবল লেজেণ্ড ডিয়েগো মাৰাডোনাৰ বিলংগিংছ লৈ চুৰি কৰি ইয়াত আহিছে এনেকুৱা ৰিপৰ্ট তেওঁ এনেকুৱা ইনফৰমেশ্যন পাইছে তেখেত ডিটেইলছ শ্বেয়াৰ কৰিলে আৰু তাৰ ওপৰত আমি যোৱা ৰাতি এটা অপাৰেশ্যন লঞ্চ কৰিলোঁ শিৱসাগৰ যিটো ৰেচিডেঞ্চ আছে একিউজডৰ তাতো আমি ৰেড কৰিলোঁ কিন্তু একিউজড ইয়াত নাছিলে তাৰপিছত সিহঁতৰ ইন লজ ঘৰ চৰাইদেউ তাত আমি এটা পাৰ্টি পঠালোঁ আৰু তাৰ পৰা যিটো আছে ই একিউজডক আবদ্ধ কৰা হৈছে এইটো গোটেই অপাৰেশ্যন যিটো আছে আৰিফ আহমদ এডিশ্যনেল এছ পি ছিকিউৰিটি আৰু আমাৰ অ' চি শিৱসাগৰ আৰু যি এভেইলেবল ষ্টাফ আছে তেওঁলোকক লৈ এইটো অপাৰেশ্যন লঞ্চ কৰা হৈছিলে আৰু তেখেতক ইনলজ ঘৰত পোৱা হৈছে আৰু যি ৱাচ আপোনালোক চাব পাৰে ইয়াত এইটো ৱাচো তেখেতৰ পজিশ্যনৰ পৰা ৰিকভাৰ কৰা হৈছে ইয়াত চাইন আছে নেকি তেখেতৰ ডিগো মাৰাডোনাৰ প্ৰত্যেক চাইন আছে ইয়াত আপুনি চাব পাৰিব তেখেতৰ জাৰ্চি নম্বৰ 10 তাৰপিছত তেখেতৰ চিগনেচাৰ ইয়াত আছে যদি আপোনালোক ভালকৈ চাই আৰু তাৰপিছত পিছফালে যিটো আছে লোগো তেখেতৰ যিটো চিম্বল হয় এইটোও আছে আৰু এটা বহুত ইণ্টাৰেষ্টিং কথা কি এইটো ছিংগল এডিশ্যন মানে জাষ্ট ডিয়েগো মাৰাডোনাৰ কাৰণে এইটো ৱাচ এইটো স্পেচিয়েল বনোৱা হৈছিলে আৰু এনেকুৱা মাৰ্কেটত এইটো এডিশ্যন আছে ৱাচৰ কিন্তু এইটো চিম্পল হয় নৰ্মেল হয় এইটো ৱাচৰ কিমত যিটো কষ্ট আছে মোৰ দেন 15 lakhs হয় যিটো মাৰ্কেটত এভেইলেবল আছে বাট আমি এইটো ৱাচৰ হেৰি এছেছ কৰিব নোৱাৰোঁ কিয়নো এইটো তেখেতৰ কাৰণে স্পেচিয়েলি বনোৱা হৈছিলে ডুবাইলৈ লৈ যোৱা হ'ব নেকি তেখেত হা আমি ৱেইট কৰি আছোঁ ডুবাই পুলিচৰ কি ৰিয়েকশ্যন আছে ৱেইট কৰি আছোঁ আৰু তাৰ ওপৰতে আমাৰ নেক্সট ষ্টেপ হ'ব ডুবাইত যদি বিচাৰে আমি যে ধৰিলে মানে তেওঁ চচুবাৰী ইনলজৰ কোন জেগাটোৰ নাম কি চৰাইদেউ ডিষ্ট্ৰিক্টত আছিলে ইনলজ ঘৰ আৰু তাৰ পৰাই আমি চৰাইদেউ ডিষ্ট্ৰিক্টত গম পালোঁ মানে জেগাটোৰ পৰা থানা কি পৰে মৰাণহাট ছাৰ কথা এটা জানিব বিচাৰিম যিহেতু ৱাজিদ হুছেইন আপোনালোকে যি কথা ভিতৰলৈ তেওঁ এই ঘড়ীটো কিমান মূল্যৱান বা কাৰ হয় কি হয় তেওঁ যদি জানিলে হয় সেইটো হয়তো তেওঁ এটা বেলেগ পন্থাও ল'ব পাৰিলেহেঁতেন এই সমগ্ৰ বিষয়টো তেওঁ ইন'চেণ্ট বুলি আপুনি ভাবে নেকি কেনেবাকৈ ইমান ইন'চেণ্ট পাৰিলেহেঁতেন কিবা এটা কৰি একচুৱেলি খালি এটাই বিলংগিং চুৰি কৰা নাই মই আপোনালোকক এইটোও কথা কৈ আছোঁ অভিযোগ এনেকুৱা আছে কি আৰু বিলংগিংছ চুৰি হৈছে তাৰ পৰা আৰু তাৰ মাজত এটা বস্তু এইটো আছিলে ইনভেষ্টিগেশ্যন আমিও ইয়াত কৰি আছোঁ আৰু ইণ্ট্ৰগেশ্যন এতিয়া চলি আছে তো ডেফিনেটলি সি গম পায় আৰু ই তাতে কাম কৰে এজ পাৰ ইনফৰমেশ্যন সি তাতে যিটো আছে লেজেণ্ড মেৰাডোনাৰ ঘৰত সি কাম কৰে আৰু কিবা কিবি বস্তু উদ্ধাৰ হোৱা আমি চাই আছোঁ গোটেই ইনভেষ্টিগেশ্যন এতিয়ালৈকে ই কঅপাৰেট কৰা নাই এতিয়ালৈকে ইন্ট্ৰগেশ্যনটো আপোনালোকে স্যাৰ তাক ধৰাৰ পৰা কৰি আছে এতিয়ালৈকে ইন্ট্ৰগেশ্যনত স্যাৰ যিটো কিবা তেওঁ কনফেছ কৰিছে নেকি মানে এতিয়ালৈকে কোঅপাৰেট কৰা নাই অপাৰেট কৰা নাই বাট ৰিজাল্ট আপোনালোকৰ সন্মুখত আছে আমি ৰিকভাৰীও কৰিছোঁ হয় কেছ নম্বৰ কিমান ডেফিনেটলি এজ পাৰ ৰুল আমি যাম আৰু কি নেক্সট মুভ হ'ব এজ পাৰ ৰুলে আমি কাম কৰিম কেছ নম্বৰ কিমান হৈছে কেছ নম্বৰ আমাৰ লোকেলি কেছ হোৱা নাই এইটো প্ৰচেছটো কি হ'ব তাৰমানে ইয়াৰ লিগেল প্ৰচেছটো কি হ'ব লিগেল প্ৰচেছ এতিয়া আমি ৱেইট কৰি আছোঁ ইফ ডুবাই পুলিচ যদি বিচাৰে তো আমি হেণ্ড অভাৰ কৰিম আৰু নহ'লে আমি ইয়াতো যিটো আছে ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিব পাৰিম স্যাৰ গ্ৰেপ্তাৰ বুলি ক'ব পাৰি না স্যাৰ এৰেষ্ট বুলি ক'ব পাৰি না স্যাৰ ষ্টিল হি ইজ এপ্ৰিহেণ্ডেড আচ্ছা আটক বুলিয়ে ক'ব লাগিব আমি নেক্সট মুভ আমি জনাম আপোনালোকক আমাৰ কি হৈছে গোটেই লিগেল চিষ্টেমটো স্যাৰ যিহেতু এজন প্ৰমাণক অভিযুক্তক ধৰিলে স্যাৰ কোৰ্টত হাজিৰ কৰোৱা হয় গতিকে এখেতৰ ক্ষেত্ৰত কিবা বেলেগ হ'ব নেকি যিহেতু কেছটো বাহিৰৰ হয়
কেনেকৈ বস্তুখিনি আপোনাৰ আগবাঢ়িব বুলি আমি গোটেই বস্তু ইয়াত ডিছক্লোজ কৰিব নোৱাৰোঁ হয় আমি কি নেক্সট মুভ হ'ব এজ পাৰ ল আমি এইটো এচাৰ্টেইন কৰিম স্যাৰ আপোনাক কাছাৰী বিচাৰিব নেকি আপুনি শিৱসাগৰ পুলিচে ইণ্টাৰগেশ্যন কৰিব নে তাক গুৱাহাটী লৈ যাব ষ্টিলটো আমি এতিয়াতো ইণ্ট্ৰগেশ্যন কৰি আছোঁ হয় আমি ইণ্ট্ৰগেশ্যন কৰি আছোঁ আৰু তাৰপিছত যি আছে স্যাৰ এটা ইনফৰমেশ্যন লাগে তেখেতে ডুবাইত ক'ত কাম কৰিছিলে কি কাম কৰিছিলে আৰু কেনেকৈ চুৰ কৰিছিলে বস্তু একচুৱেলি যি ইনফৰমেশ্যন আছে সেইটো ডিফাৰেণ্ট আছে আৰু এই যি ইণ্ট্ৰগেশ্যনত যিটো কথা কৈ আছে সেইটো বেলেগ কথা কৈ আছে ইণ্ট্ৰগেশ্যনত কমপ্লিটলি ডিফাৰেণ্ট কথা কৈ আছে বাট যিটো মই আগতো ক'লোঁ কি এজ এ ডমেষ্টিক হেল্পাৰ হিচাপে তাত আছিল মেৰাডনা ঘৰত হা বাট সি ডিনাই কৰি আছে এতিয়ালৈকে এতিয়ালৈকে ডিনাই কৰিছে ইয়াৰ চুৰ কৰাটো কথা কোৱা ইয়াৰ কিবা ক্ৰিমিনেল বেকগ্ৰাউণ্ড আছে নেকি আগৰ ছাৰ এতিয়ালৈকে আমি এইটো আস্পেক্ট চোৱা নাই কিয়নো আমি টাইম পোৱা নাই বহুত বেছি কিন্তু টাইম পালে এইটো কথা আমি চেষ্টা কৰিম ছাৰ এটা বস্তু মই জাষ্ট জানিবলৈও বিচাৰিছোঁ মানে অকণমান এপিল এটা কৰিব বিচাৰিছোঁ কাৰণ এই ঘড়ীটো চুৰি প্ৰসংগটো সাধাৰণ চুৰ এটা হ'ব পাৰে কিন্তু মাৰাডোনাৰ নামটো জড়িত হোৱাৰ লগে লগে এটা ইণ্টাৰনেশ্যনেল মেটাৰ এটা হৈ গৈছে আৰু এই গোটেই বস্তুটো যদি ইনভেষ্টিগেশ্যনটো প্ৰপাৰলি নাযায় কাৰণ আপুনি অলৰেডি তেওঁ চুৰি কৰা বুলি আপুনি কৈছিল ৱাজিদে চুৰি কৰা বুলি যদি ৱাজিদে চুৰি নকৰি ৱাজিদ যদি কোনোবাই দিছিলে এজ পাৰ মানে হিজ যিটো ভাৰ্চন কিন্তু যদি প্ৰকৃতৰ বস্তুটো চোৱাটো জৰুৰী কাৰণ গোটেই ইণ্টাৰনেশ্যনেল কিন্তু অসমীয়া চুৰ বুলি প্ৰমাণিত হ'ব ফাৰ্ষ্ট কথাটো মই এটা কথা ক'বলৈ বিচাৰোঁ কি একিউজ কেতিয়াও নিজক হেৰি একিউজ হিচাপে নকয় সেইটো নিজে সদায় মানে কি মিছা কয় আৰু বচাবলৈ চেষ্টা কৰে এট দ্য ছেম টাইম যিটো কষ্ট আছে আপুনি ইণ্টাৰনেটত চাব পাৰিব দিছ ইজ মোৰ দেন 15 লাখ ৰুপিজ ৱাচ কোন মানুহ কাক গিফ্ট কৰিব ইমান কষ্টলি ৱাচ আচলতে এই ঘড়ীটো কোনোবাই তেওঁলোকৰ মাৰাডোনা ফেমিলিৰ ফালৰ পৰা কোনো অভিযোগ দিছিলে নেকি যে এইটো হেৰালে বুলি গম পালে বা কেনেকৈ গম পালে কেছ চাওক ইয়াততো হোৱা নাই হয় কেছ তাত হৈছে আমি যিটো ইনফৰমেশ্যন পাইছোঁ ইনফৰমেশ্যনৰ বেচিছত এতিয়ালৈকে আমাৰ ডুবাইৰ পৰা information। বাট ডেফিনেটলি ডুবাই পুলিচ ইনফৰমেশ্যন এনেকৈ পাইছে কি এইটো তেখেতৰ ঘৰ পৰা চুৰি হৈছে আৰু এইজন মানুহ চুৰি কৰিছে ছাৰ সেই বস্তুটো কি মানে মই জানিব বিচাৰি মানে ক্লিয়াৰ হোৱা নাই মেটাৰটো মেটাৰ যিজন মানুহে আজি এবছৰ আগত ঢুকাই গ'ল মই এইটোৱে কথা এতিয়া মই ক্লিয়াৰ কৰি আছোঁ ছাপ'জ কোনো মানুহ ঢুকাই গ'ল এইটো মানে কথাটো নে কি বস্তুবিলাক যিটো আছে বস্তুবিলাকো শেষ হৈ যায় বস্তুটো থাকে ঘৰো থাকে বুজি পাইছে তো ঢুকাই গ'ল ইট ডাজেণ্ট মিন কি বস্তুও নাই বস্তুটো থাকিবই পাৰে তাত মানে ঘৰ আছে তাত ডেফিনেটলি আৰু তাত যিটো আছে তাৰ পুৰা চুৰি হৈছে থাকা টাইমতো হ'ব পাৰে পিছতে ৰিভিল হ'ব পাৰে বুজি পাইছে 2 বছৰ আগতো চুৰি হ'ব পাৰে কিন্তু যদি যেতিয়া মানে কি ওলাইছে কি বস্তু ক'ত আছে তাৰপিছত গম পোৱা হৈছে কি নাই বস্তু যিটো আছে এইটো নাই চুৰি হৈছে কিন্তু এই ঘড়ীটো তেওঁ বিকিবলৈ কিয় চেষ্টা নকৰিলে এইটোতো মেটাৰ ইনভেষ্টিগেশ্যনত ওলাব কোন মানুহ ল'ব বিক্ৰী কৰিলে এক ছেকেণ্ড বিক্ৰী কৰা মই আপোনাক কথা কৈ আছোঁ বিক্ৰী কৰিলেতো ধৰাৰ কথাও থাকেতো কোন মানুহক বিক্ৰী কৰিব কোন মানুহ ইমান কষ্টলি ৱাচ ল'ব ইমান কষ্টলি ৱাচকতো পটককৈ কাকো বিক্ৰী কৰিব নোৱাৰে সি এজ পাৰ মাৰ্কেট ৰেট হিচাপে বিক্ৰী কৰিব ছাৰ এই ঘড়ীটো স্পেচিয়েলিটি কি আপুনি মানে ভাবিলে আপুনি একো নাই বাছ ইমানটো আপুনি সেই আগত কৈ দিলে ইংলিছত কৈছিলে হয় ন স্পেচিয়েলিটি এইটোৱে আছে কি এইটো স্পেচিয়েল এডিশ্যন আছে মই এইটো অসমীয়াতো কৈছোঁ হয় স্পেচিয়েল এডিশ্যন হয় আৰু যি ফুটবল লিজেণ্ড আছে তেখেতৰ কাৰণে এইটো স্পেচিয়েলি বনোৱা হৈছে আৰু তেখেতৰ পাৰ্চনেল বিলংগিং হয় এইটো তেখেতৰ পাৰ্চনেল বস্তু হয় এতিয়া যিটো আপোনালোকে ৱাজিদ হুছেইনক সোধ-পোছ কৰিছে তেওঁ যিহেতু আপুনি ক'লে যে ডেৰিক বুলি এজন নাইজেৰিয়ান ব্যক্তি কৈছে ৱাজিদ হুছেইন যিহেতু ভাৰতীয় নাগৰিক আপোনালোকে ইনভেষ্টিগেশ্যন ৰিপৰ্টটো ইণ্টাৰনেশ্যনেল যি পুলিচ তেওঁলোক আপুনি কৈছে হস্তান্তৰ কৰিব আপোনালোকে সোধ-পোছৰ সেই ৰিপৰ্টটো তেওঁলোকক দিব নে নাই যিহেতু যদি ডেৰিকে সঁচাকেই ৱাজিদ হুছেইনক দিছিলে তেতিয়াহ'লেতো ডেৰিক বোলা ব্যক্তিজনো আইনৰ আওতাত ডেফিনেটলি এইটোতো চাওক এতিয়ালৈকে যি আছে এইটোতো ডুবাই পুলিচৰ মেটাৰ হয় কিন্তু যিটো আমি পাইছোঁ এজ পাৰ এভেইলেবল ৰেকৰ্ড এনেকুৱা পাইছোঁ আৰু কোনো মানুহ ইমান কষ্টলি চিম্পল কমন চেন্সৰ কথা আছে ইমান কষ্টলি ৱাচ কোনে গিফ্ট কৰিব কাক ছাৰ আৰু এটা কথা সি 2021 চনত 14 আগষ্টত তাৰ পৰা আহিছোঁ বুলি কৈছে ডুবাইৰ পৰা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ক্ৰছ কৰিছে দিল্লী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ক্ৰছ কৰিছে তাৰ পৰা ই ডমেষ্টিক এয়াৰপৰ্ট ক্ৰছ কৰিছে ট্ৰেইনেৰে আহিছে বাছেৰে আহিছে তো এনেকুৱা এটা ইমান প্ৰপাৰ ভেলু থকা বস্তু এটা তো কাষ্টমছৰ চকুৰ পৰা মানে কাষ্টমাৰ কেনেকৈ আহিব এইটো বস্তু বেগত আনিব পাৰে বহুত বস্তু কেৰি হয় প্ৰশ্ন কোনো এইটোতো নাৰ্কটিক্স বস্তু নহয় কি কাষ্টমাৰ ধৰিব
নিশ্চয় আছিল শিৱসাগৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছোঁ আৰক্ষী অধীক্ষকগৰাকীয়ে ইতিমধ্যে সংবাদ মাধ্যমক সম্বোধন কৰিছে আৰু তেওঁ জনাইছে যে বহুকেইটা ঘটনা ইয়াৰ সৈতে জড়িত হৈ থাকিব পাৰে নাইজেৰিয়াৰ পৰা যিগৰাকীয়ে তেওঁক ঘড়ীটো দিয়া বুলি অভিযুক্ত ৱাজেদ হুছেইনে ইতিমধ্যে কৈছে তেওঁক ইতিমধ্যে আটক কৰা হৈছে আৰু এই যিটো স্পেচিয়েল এডিশ্যনৰ ঘড়ীটো আছে সেয়া 15 লাখৰ ওচৰে পাজৰে এতিয়া বৰ্তমান সময়ত পোৱা যায় কিন্তু ইয়াৰ দাম এই কাৰণে তেওঁলোকে ক'ব পৰা নাই কাৰণ এয়া হৈছে স্পেচিয়েল এটা এডিশ্যন তেওঁৰ বাবে কেৱল মাৰাডোনাৰ বাবে সেইটো বনোৱা হৈছিল ঘড়ীটো বনোৱা হৈছিল গতিকে সেই সম্বন্ধে সঠিক দাম তেওঁলোকে ক'ব নোৱাৰে কিন্তু এই মুহূৰ্তত যিগৰাকীক আটক কৰা হৈছে তেওঁ সোধা পোছা অব্যাহত ৰাখিছে তেওঁৰ সৈতে আৰু কোনোবা থাকিব পাৰে নেকি সেই সন্দৰ্ভতো তেওঁলোকে সোধা পোছা অব্যাহত ৰাখিছে পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত আমি সেই কথা পোহৰলৈ অহাৰ পাছত আপোনালোকক জনাবলৈ সক্ষম হ'ম